আজি আমি হাতেৰে বনোৱা কিছুমান বস্তু দেখাবলৈ আহিছোঁ। প্ৰথমতে আমি বিচনীখনেৰে ষ্টাৰ্ট কৰিছোঁ, আৰম্ভণি কৰিম। যিহেতু আজিকালি আমি জানো ইলেক্ট্ৰিচিটি যিহেতু স্মাৰ্ট মিটাৰ হোৱাৰ পৰা এতিয়া বহুতখিনি বিল বাঢ়িবলৈ ধৰিছে। আমি ধৰিবই নোৱাৰোঁ কেনেকৈ কি ধৰণে সেইটো হিচাপত যদি আমি ঘৰুৱা পদ্ধতিৰে কিবা বাঁহৰ বনাইখিনিও যদি ঘৰত ইউজ কৰিবলৈ পাৰোঁ, সেইবোৰ বহুত আমাৰ কাৰণে হেল্পফুল হয়। যেনেকৈ বিচনীখনে আমি লৈ লৈছোঁ, কাৰেণ্টৰ বিল বচাবলৈ হওক বা আমাৰ গাঁৱলীয়া জীৱন যোনখিনি আমি জীয়াই আহিছোঁ, সেইবোৰত বিশেষকৈ এইবোৰ বস্তুৱেই বেছিকৈ ইউজ কৰা হয়, লোৱা হয়। তাৰ উপৰিও আমি যদি কৃষিজীৱী অসম অকল চাহ আৰু হেৰিৰ কাৰণে বিখ্যাত নহয়, শিল্পৰ কাৰণে বিখ্যাত নহয়, তাৰ উপৰিও কৃষিৰো এটা বহুত ডাঙৰ ভূমিকা আছে। তাতে যদি আমি চাওঁ, জাকৈখনে যদি চাওঁ, অকল মাছ মৰাৰ উপৰিও জাকৈ হৈ গ'ল বা এনেধৰণৰ আৰু সৰু সৰু বস্তু হৈ গ'ল, বেলেগ বেলেগ ধৰণৰ আৰু বহুতখিনি বস্তুৱেই হৈ গ'ল। ঘৰত সজোৱাৰ পৰা আৰম্ভ কৰি আমি মাছ মাৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি প্ৰায়খিনি বস্তু যোনবোৰ আমাৰ দৈনন্দিন জীৱনত দৰকাৰ হয়, সেইবোৰ যদি আমি চাবলৈ যাওঁ, এইবোৰ এটা আমাৰ উপাৰ্জনৰ পথ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইটো আমাৰ এটা উপাৰ্জনৰ পথ হিচাপেও হ'ব পাৰে। বাঁহৰ পৰা আমি ভালেমানখিনি বস্তু পাব পাৰোঁ, উপকৃত হ'ব পাৰোঁ। বাঁহ অকল আমাৰ মানে এইবোৰ বস্তু বনোৱাতে নহয়, আমাৰ খাদ্যতো বহুতখিনি বস্তু আমাক দিয়ে, বহুতখিনি বস্তুৱে আমাৰ কাৰণে উপযোগী হয়।